আজি আমি আসাম জিকেৰ কেইটামান MCQ কুৱেশ্যন লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো আপোনাৰ কাৰণে অতিকৈ হেল্পফুল হ'ব। তো আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমটো কুৱেশ্যন হ'ল হু ৰোট দ্য নভেল হালধীয়া চৰাইয়ে বাওধান খায়? কোনে লিখিছে উপন্যাসখন হালধীয়া চৰাইয়ে বাওধান খায়? অপশ্যন কেইটাৰ মাজত শুদ্ধটো হ'ব অপশ্যন বি হোমেন বৰগোহাঞিয়ে হালধীয়া চৰাইয়ে বাওধান খায় উপন্যাসখন লিখিছিল। নেক্সট কুৱেশ্যনটো হ'ল which among the following example is a right combination? তলৰ উদাহৰণৰ ভিতৰত কোনটো সঠিক সংমিশ্ৰণ? অপশ্যন কেইটাৰ মাজত শুদ্ধটো হ'ব অপশ্যন এ মাৰ্বল। এইটো মেটাফৰবিক ৰস হয় আৰু বাকী কেইটা ভুল হয়। নেক্সট কুৱেশ্যনটো হ'ল what type of irrigation is popular in the areas of Satluj Ganga plain? সাতলুজ গংগা মালভূমি অঞ্চলত কেনেধৰণৰ জলসিঞ্চন জনপ্ৰিয়? অপশ্যন কেইটাৰ মাজত শুদ্ধটো হ'ব অপশ্যন চি ৱেলছ এণ্ড টিউবৱেলছ। নেক্সট কুৱেশ্যনটো হ'ল দ্য ফাৰ্ষ্ট এছামিজ নিউজ পেপাৰ অৰুণোদয় ৱাজ পাব্লিছড ইন দ্য ইয়াৰ? কোনটো বছৰত প্ৰথম অসমীয়া বাতৰি কাকত যিটো প্ৰকাশ পাইছিল? অপশ্যন কেইটাৰ মাজত শুদ্ধটো হ'ব অপশ্যন বি 1846 চনত পোনপ্ৰথমে অসমীয়া বাতৰি কাকতটো অৰুণোদয় প্ৰকাশ পায়। নেক্সট কুৱেশ্যনটো হ'ল which of the following sector is covered under মুদ্ৰা যোজনা? মুদ্ৰা যোজনাৰ অধীনত তলৰ কোনটো খণ্ড সামৰি লোৱা হৈছে? অপশ্যন কেইটাৰ মাজত শুদ্ধটো হ'ব অপশ্যন এ টেক্সটাইল ছেক্টৰটো মুদ্ৰা যোজনাৰ অধীনত সামৰি লোৱা হৈছিল। যিকেইটা অপশ্যন ইয়াতে দিয়া হৈছে সেইকেইটাৰ ভিতৰত। নেক্সট কুৱেশ্যনটো হ'ল which of the following metal is alloyed with pure gold to make gold ornament? তলৰ কোনটো ধাতু বিশুদ্ধ সোণৰ সৈতে মিহলি কৰি সোণৰ অলংকাৰ তৈয়াৰ কৰা হয়? অপশ্যন কেইটাৰ মাজত শুদ্ধটো হ'ব অপশ্যন ডি অৰ্থাৎ চিলভাৰ কপাৰ জিংক এইবিলাক ব্যৱহাৰ কৰি সোণৰ অলংকাৰ তৈয়াৰ কৰা হয়, কাৰণ বিশুদ্ধ গ'ল্ডটো অলপ বহুতে কমজোৰ হয়, সেইকাৰণে অলংকাৰ বনোৱাটো সম্ভৱ নহয় 24 কেৰেট গ'ল্ড দি। নেক্সট কুৱেশ্যনটো হ'ল হোৱাট ইজ দ্য প্লান্ট চেল ৱাল মেইনলি মেড অফ? উদ্ভিদৰ কোষ বেৰ মূলতঃ কিহৰ পৰা গঠিত? অপশ্যন কেইটাৰ মাজত শুদ্ধটো হ'ব অপশ্যন বি চেলুলছ। নেক্সট কুৱেশ্যনটো হ'ল ছাংগাই ফেষ্টিভেল ইজ এ কালচাৰেল ফেষ্টিভেল চেলিব্ৰেটেড ইন হুইচ ষ্টেট? সংগাই উৎসৱ কোন ৰাজ্যত পালন কৰা সাংস্কৃতিক উৎসৱ? অপশ্যন কেইটাৰ মাজত শুদ্ধটো হ'ব অপশ্যন চি মণিপুৰত ছাংগাই ফেষ্টিভেলটো পালন কৰা হয়। নেক্সট কুৱেশ্যনটো হ'ল অসম চাহৰ প্ৰসংগত আমি প্ৰায়ে CTC শব্দটো শুনিবলৈ পাওঁ। CTCৰ অৰ্থটো কি? অপশ্যন কেইটাৰ মাজত শুদ্ধটো হ'ব অপশ্যন চি এইটো হ'ল ক্ৰাছ টিয়াৰ এণ্ড কাৰ। নেক্সট কুৱেশ্যনটো হু ইজ দ্য অথৰ অফ দ্য ফেমাছ এছামিজ নভেল মিৰি জীয়ৰী? বিখ্যাত অসমীয়া উপন্যাস মিৰি জীয়ৰীৰ লেখক কোন? অপশ্যন কেইটাৰ মাজত শুদ্ধটো হ'ব অপশ্যন এ ৰজনীকান্ত বৰদলৈ। নেক্সট কুৱেশ্যনটো হ'ল which of these artificial sweeteners has the highest sweetness value? এই কৃত্ৰিম মিঠাইবোৰৰ ভিতৰত কোনটোৰ মিঠাৰ মূল্য সৰ্বাধিক? অপশ্যন কেইটাৰ মাজত শুদ্ধটো হ'ব অপশ্যন ডি আলিটেম। নেক্সট কুৱেশ্যনটো হ'ল on which hill of Assam is হায়াগ্ৰীবা মাধৱ টেম্পল located? অসমৰ কোনটো পাহাৰত হায়াগ্ৰীব মাধৱ মন্দিৰ অৱস্থিত? অপশ্যন কেইটাৰ মাজত শুদ্ধটো হ'ব অপশ্যন বি মণিকুট। নেক্সট কুৱেশ্যনটো হ'ল দ্য চেনচাছ অফ এলিফেণ্ট ইজ আণ্ডাৰটেকেন এট দ্য নেশ্যনেল লেভেল অনছ ইন হাউ মেনি ইয়াৰ? ৰাষ্ট্ৰীয় পৰ্যায়ত হাতীৰ লোকপিয়ল কিমান বছৰৰ ভিতৰত এবাৰ কৰা হয়? অপশ্যন কেইটাৰ মাজত শুদ্ধটো হ'ব অপশ্যন বি 5 বছৰ মূৰে মূৰে কৰা হয় হাতীৰ লোকপিয়লটো। নেক্সট কুৱেশ্যনটো হ'ল as per the recent grain deal, grain exports from Ukrainian ports are allowed through corridor in which sea বা ocean? শেহতীয়া শস্য চুক্তি অনুসৰি ইউক্ৰেইনৰ বন্দৰৰ পৰা শস্য ৰপ্তানি কোনটো সাগৰৰ কৰিডৰৰ জৰিয়তে অনুমতি দিয়া হৈছে?
অপশ্যন কেইটাৰ মাজত শুদ্ধটো হ'ব অপশ্যন এ ব্লেক সি। তো আজিৰ কাৰণে এইখিনি, আশা কৰোঁ ভিডিঅ'টো আপোনাৰ কাৰণে হেল্পফুল হ'ব। যদি হেল্পফুল হয় তেনেহ'লে চেনেলক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।